সমাগত বিধানসভা নিৰ্বাচন শিৱসাগৰ। মই আজি উপস্থিত আছোঁ শিৱসাগৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞাৰ কাষত। জানো আহক আজি শিৱসাগৰত উন্নয়ন কিমানখিনি হৈছে, কিমান পৰ্যায়ত হৈছে। তেখেতে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেত আজি আহিবলগীয়া হৈছে সমাজখনৰ মাজলৈ। সমাজত তেখেতে কি কৰিব আগন্তুক দিনত, আগন্তুক 5টা বছৰ যেতিয়া তেখেত বিধায়ক হ'ব, বিধায়ক হোৱাৰ পাছত তেখেতে কি ভূমিকা পালন কৰিব তাৰ বিষয়ে আমি অলপ জানিবলৈ আহিছোঁ। নমস্কাৰ। প্ৰথমতে মই সংবাদ মাধ্যমলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল 1952 চনত শিৱসাগৰত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিলে আৰু তেতিয়া বিধায়ক হৈছিলে প্ৰয়াত থানুৰাম গগৈ। তাৰপিছতে আহিলে গিৰীন্দ্ৰনাথ গগৈ, তাৰপিছত আহিলে প্ৰমোদ গগৈ। প্ৰমোদ গগৈৰ পিছত আহিলে আমাৰ 83 চনৰ অবৈধ নিৰ্বাচনৰ সময়ত 2 বছৰৰ কাৰণে দেৱানন্দ কোঁৱৰ। তাৰপিছতে আহিলে অগপৰ প্ৰদীপ গগৈ, তাৰপিছত আকৌ পুনৰ প্ৰমোদ গগৈ আহিলে আৰু তাৰপিছত আহিলে আপোনাৰ প্ৰণৱ গগৈ, অতি শেহতীয়াভাৱে আহিলে অখিল গগৈ। এতিয়া কথা হ'ল শিৱসাগৰত ঐতিহ্যমণ্ডিত শিৱসাগৰ বুলি কোৱা হয় আৰু এই ঐতিহ্য কেৱল আহোম কৃতিত্বৰ ওপৰতে নিৰ্ভৰশীল। আহোমৰ ইয়াতে 531টা স্মৃতি আছে, কিন্তু আজিৰ তাৰিখত এই 531টা স্মৃতি প্ৰায় মানুহে নাজানে। এইখিনি আজি 52 চনৰ পৰা 74 বছৰ, এই 74 বছৰে এইসকল বিধায়কে এই আহোমৰ কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সংবৰ্ধন বা সম্প্ৰচাৰ ইত্যাদিৰ ক্ষেত্ৰত একো কৰা আমি নেদেখিলোঁ। আজি নতুন প্ৰজন্মই এইখিনি চিনি নাপায়। এইখিনি যদি উচিতভাৱে প্ৰচাৰ কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ শিৱসাগৰলৈ পৰ্যটকৰ লানি নিচিগা লাইন নহ'লহেঁতেন। তে এইখিনি নকৰাকৈ আমি উন্নয়ন হৈছে বুলি কেনেকৈ কওঁ? তাৰ উপৰিও আপোনালোকে মন কৰক আজি শিৱসাগৰত আছেনো কি? ONGC আপোনাৰ 1952 চনতে আহিছিলে। ONGC ইতিমধ্যে গ'লগৈ, প্ৰায় শেষেই হৈছে আৰু। ONGCখনক বাদ দি যদি দিওঁ তেতিয়াহ'লে শিৱসাগৰত একো নাই। অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰতে অতিকৈ পিছপৰা, অৱহেলিত আৰু আপোনাৰ নিষ্পেষিত বুলি ক'ব পাৰি শিৱসাগৰ সমষ্টি। গতিকেলৈ বাকীবিলাক সমষ্টিৰ তুলনাত শিৱসাগৰ সমষ্টি একেবাৰে পিছপৰা। এই কথাবিলাক দেখা শুনাৰ পাছত গণকণ্ঠ অসম এটা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন, মই যিহেতু সাংস্কৃতিক জগতৰ মানুহ, গতিকে তেখেতসকলে এটা সিদ্ধান্ত কৰিলে যে আমি এজন মানুহ আগবঢ়াব লাগে। তেখেতসকলে মোক প্ৰস্তাৱটো দিলে যে আমি সমৰ্থন দিম, আপুনি আগবাঢ়িব নেকি? তে মই সেইমতে আগবাঢ়ি আহিলোঁ আৰু মোৰ লক্ষ্য হ'ল 126টা বিধানসভা সমষ্টিৰ ভিতৰতে শিৱসাগৰক জাকত জিলিকা কৰি গঢ়ি তোলা। তাৰ কাৰণে মই ভিজন শিৱসাগৰ 2026 নামেৰে এখন মোৰ কৰ্মপন্থা ৰাইজৰ মাজত মেলি দিছোঁ। তাতে মই চিভিল ছাৰ্ভিচ একাডেমীৰ কথা কৈছোঁ, তাত মই কম্পিউটাৰ ডিগ্ৰী কলেজৰ কথা কৈছোঁ, তাত মই সমষ্টিগত উদ্যোগৰ কথা কৈছোঁ। ঠিক এনেধৰণে কেতবোৰ কথা মই তাতে উল্লেখ কৰিছোঁ, যিখিনি কথা আজিৰ তাৰিখত মই যিহেতু ঘৰে ঘৰে গৈ পেলাই ৰাইজক মোৰ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, সেইখিনি কথা পঢ়া শুনা কৰাই লোৱাৰ পাছত শিৱসাগৰীয়া ৰাইজে মোক আদৰি লোৱাটো দেখিছোঁ। গতিকে মই প্ৰবল আশাবাদী যে শিৱসাগৰবাসী ৰাইজে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা ঐতিহাসিক পৰিৱৰ্তন আৰু তথা উন্নয়নমুখী পৰিৱৰ্তন অনাৰ স্বাৰ্থত অহা 9 তাৰিখে অটোৰিক্সা চিহ্নত ভোট দি মোক জয়যুক্ত কৰিব। আৰু এইখিনিতে এটা প্ৰশ্ন সুধোঁ আপোনাক। বিগত 5টা বছৰ শিৱসাগৰ সমষ্টি আপুনি এজন ভোটাৰ হিচাপে আপুনি কিমানটো উন্নয়ন হোৱা দেখিলে? আৰু আমি গম পোৱা মতে আপুনি যি জেগাত থাকে 10 নম্বৰ ৱাৰ্ড শিৱসাগৰ সমষ্টি, সন্মানীয় এটা শিৱসাগৰ সমষ্টি নহয় জানো? 10 নম্বৰ ৱাৰ্ডত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এজাক বৰষুণ দিলে আপোনাৰ ঘৰৰ পৰা ওলাব নোৱাৰা হয়, যেনেকৈ মুক্তিনাথ চাৰিআলিৰ পৰা দলমুখ চাৰিআলিলৈকে। সেইখিনি আপুনি কিমানখিনি পিছলৈ উন্নয়ন কৰিব পাৰিব? যেনেকৈ ধৰক এতিয়া চৰকাৰখন হৈছে আপোনাৰ বিজেপি ৰুলিং চৰকাৰ আছে, ইয়াত আমাৰ যিখন পৌৰসভা গঠন হৈ আছে, পৌৰসভা আছে আপোনাৰ বিজেপি, তেখেতলোকে কিমানখিনি উন্নয়ন কৰিব পাৰিছে আপোনাৰ মতে কি কয়? মুঠতে কথা এটাই যে উন্নয়নৰ নামত এটা ফটাঢোলহে বাজি থকাটো আমাৰ পৰিলক্ষিত হৈছে। যিহেতু আপুনি য'ত এতিয়া থিয় হৈ আছে, এই টুকুৰা হ'ল মিলন নগৰ।
এই মিলন নগৰত আৰু অকণমান ভাল গধুৰ বৰষুণ এজাক দিলে আপুনি ইয়াত বহি থাকিব নোৱাৰে, ইয়াত পানী সোমাব। এতিয়া কথা হৈছে কি, এই পানীটো ওলাই যাবৰ কাৰণে যিটো ড্ৰেইন ছিষ্টেম আছে, নাই, ড্ৰেইনেই নাই। আপুনি MG ৰোডত চাওক, ড্ৰেইন নাই। ইয়াৰ পৰা পানীটো কেনিও ওলাই নাযায়। আগতে এই পানীটো বিলল, মানে যিখন মৰি বিল কয়, তালৈ গৈছিলে। ইতিমধ্যে মৰি বিলখন মানুহে দখল কৰি ঘৰ বনাই বিলখন নাইকিয়া কৰি পেলালে। এতিয়া কথা হ'ল কি, ইয়াৰ যিটো বৰষুণৰ পানী, এই পানীটো ওলাই যাবৰ কাৰণে এটা পথ লাগে। আমাৰ ইয়াৰ পৰা যদি এইটো MG ৰোডৰ ড্ৰেইনটো কাটি নি KP চাৰিআলি চেণ্ট্ৰেল ড্ৰেইনৰ লগত যদি কানেক্ট কৰে, তাহলে ইয়াৰ পানীটো যমুনাৰ ফালে গুচি গ'লগৈহেঁতেন, আপোনাৰ দৰিঘাট পৰিলেগৈহেঁতেন। কিন্তু সেইটো কৰিবলৈ আমি আচৰিত পাওঁ যে চৰকাৰ বিজেপিৰ, পৌৰসভা বিজেপিৰ, তৎসত্ত্বেও ইয়াত এনেধৰণৰ কোনো উন্নয়নমূলক কাম আমি দেখা নাই। আৰু মই এইটোও নাভাবোঁ যে পৌৰসভাৰ যথেষ্ট সাধন আছে, সুবিধা আছে, আচলতে কাম কৰাৰ মানসিকতাটো নাই। লগতে কওঁ, ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ইয়াতে যিখিনি পৌৰসভাৰ কৰ্মী আছে, তেওঁলোকৰ যিটো কোৱাৰ্টাৰ আছে, আপোনালোকে এতিয়া ওলাই গ'লে দেখিব ৰাস্তাৰ যিটো পিচ, এই পিচটোলৈকে তেখেতসকলৰ ঘৰ আছে। যিকোনো মুহূৰ্ততে ইয়াতে এটা ডাঙৰ ঘটনা ঘটি যাব পাৰে। সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে চিধাতে ৰাস্তাটো পায়। যিকোনো মুহূৰ্তত কোনোবা এখন গাড়ীয়ে বা কোনোবা এখন বাইকে তাতে ডাঙৰ এক্সিডেণ্ট এটা কৰিব পাৰে। আজিলৈকে পৌৰসভাৰ এইটো কথা দৃষ্টিগোচৰ হোৱা নাই। আপোনালোকে চাব পাৰে যে তেওঁলোকে কিমানখিনি মানে দখল কৰি আগলৈ গুচি আহিলে। সেইটো পৌৰসভাৰ কোৱাৰ্টাৰ, গতিকে পৌৰসভাৰ দায়িত্ব এইটো যে তেখেতসকলে তাত এটা তেওঁলোকৰ মাটিত মানে ৱাল দিব লাগে, বেৰিকেড এটা দিব লাগে, আৰু সেইটো পিছুৱাই দিব লাগে। ইতিমধ্যে আমি দেখিছোঁ পৌৰসভাৰ মাটি আমাৰ এইফালে আছে, পাব্লিকৰ টাচত থকা মাটিখিনি তেওঁলোকৰ দখলত যায় বুলি ইতিমধ্যে পকা ৱাল মাৰি দিলে। যদি সেইটো কাম পৌৰসভাই ঠাইতেও কাষতে যদি কৰিব পাৰে, তেতিয়াহ'লে এই এটা বিভৎস যিটো ভয়ানক এটা এক্সিডেণ্ট হ'বলগীয়া পৰিৱেশ আছে, সেইটো কিয় কৰিছে? দ্বিতীয় কথা, আপোনালোকে মন কৰিব, ইয়াতে এটা কালী মন্দিৰ আছে, এই কালী মন্দিৰটো ৰাস্তা পিছলৈকে আছে। এইবিলাক পৌৰসভাই কিয় পাৰ্মিশ্যন দিয়ে? আপোনালোকে ভাবক, কেইটামান ধনৰ বিনিময়ত এনেকুৱা ধৰণৰ পাব্লিকক অসুবিধা কৰা, এনেকুৱা সিদ্ধান্ত, হঠকাৰী সিদ্ধান্ত লোৱা পৌৰসভাক মই ধিক্কাৰ দিছোঁ। ধন্যবাদ।